হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত 7 দিনীয়াকৈ অনুষ্ঠিত হয় বিহু নাচৰ কৰ্মশালাৰ লগতে উদযাপন কৰা হয় প্ৰাক বিহু অনুষ্ঠান। উক্ত বিহু নাচৰ কৰ্মশালাত অভিজ্ঞ ঢুলীয়া আৰু নাচনীৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় নাচনীসকলক। এই বিদ্যালয়ত বিশেষকৈ বিহুৰ যিটো আমাৰ ছাবজেক্ট হিচাপে এবাৰ লোৱা হৈছিলে, এই ছাবজেক্ট হিচাপে মই থিয়ৰী আৰু প্ৰেক্টিকেল দুইটাই কৰাই আছোঁ। কিন্তু বিহুৰ আমি এবাৰ ভাবিছোঁ যে বিহু তেওঁলোকে প্ৰেক্টিকেলটো নকৰিলে মানে দিগদাৰী হ'ব আগলৈ, মানে বিহু নজনাকৈতো বিহু নাচিব নোৱাৰে। সেইকাৰণে আমি এইবাৰ বিহু আখৰা হিচাপে আমি 7 দিনীয়া এটা কৰ্মশালা পাতিছিলোঁ। সেই 7 দিনীয়া কৰ্মশালাত আজি হয়তো আপোনালোকে দেখিব যে আমাৰ ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰীসকলে বিহুৰ বিষয়ে যথেষ্টখিনি জানিছে। আমি একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। সেইখিনিয়ে মই ক'বলগীয়া, যাতে বৰ বিশেষ এটা ভাল নহ'লেও কিন্তু বিহুৰ বিষয়ে যে কি তেওঁলোকে সেই কথাটো অকণমান জানিব পাৰিছে। ইয়াত বিশেষকৈ ক'ব লাগিব যে জিলাখনি বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ইয়াত নাচনীখিনিৰ ক্ষেত্ৰত কেনে পৰিৱেশ? নাই, এইটো কাৰণে বৰ আনন্দৰ কথা যে জাতি উপজাতি সংমিশ্ৰণে এই শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী মানে স্কুলত যিটো সকলো জনজাতি আছে, কিন্তু সকলোৱে আমি হেঁপাহ দেখিছোঁ যে বিহুৰ মানে বিশেষ আমাৰ ছাবজেক্ট হিচাপে যিটো বিহু লৈছে, আৰু এইবাৰ বিহুৰ কাৰণে তেওঁলোকে সকলোৱে জাতি উপজাতিৰ সকলোৱে একেলগে শিকিব পাৰিছে। ইয়াত মানে মই বিশেষ আনন্দ কৰিছোঁ যাতে ইয়াত মণিপুৰী, বঙালী, বিহাৰী অনেক বিভিন্ন সম্প্ৰদায় আছে, কিন্তু সকলোৱে আজি এতিয়া আপোনালোকে দেখিবই যে বিহু মানে আখৰা কৰিছে বা বিহুক নাচিবলৈ শিকিছে তেওঁলোকে। 7 দিনীয়া কৰ্মশালাৰ আজি অন্তিমটো দিনৰ কৰ্মশালাত বিদ্যালয়ৰ কণ ছাত্ৰীৰ পৰা ধৰি বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বিহুৰ কৰ্মশালাত। ছাত্ৰ ছাত্ৰীসকলক অসমীয়াৰ বাপতি সাহোন বিহু আৰু বিহু নাচ অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এক সুন্দৰ প্ৰয়াস। হোজাইৰ পৰা দীপাংকৰ মজুমদাৰৰ ৰিপৰ্টাৰ লাইভ অসম। বিদ্যালয় পোনপ্ৰথমৰ বাবে বিহুৰ 7 দিনীয়া আখৰা আৰু প্ৰাক বিহু উদযাপন আজি আৰম্ভ কৰিছোঁ আমাৰ ইয়াতে। আমি নথৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ যে আমাৰ স্কুলত কণ ল'ৰা ছোৱালীয়ে আজি 7 দিনত যি বিহুৰ যিটো আচল যে ৰস, এইটো ৰসটো তেওঁলোকে পালে আৰু আনন্দৰে তেওঁলোকে আজি প্ৰাক বিহুৰ উদযাপনত তেওঁলোক নিজে ব্যস্ত কৰিছে। আমি আশা কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকে আমাৰ সংস্কৃতি যে এটা ধাৰা, সেই ধাৰাটো আমাৰ হোজাই অঞ্চলত বজাই দিব পাৰিব। ইয়াৰ বাবে আমি আমাৰ বিহুৰ প্ৰশিক্ষক দলক মই অভিনন্দন জনাই আছোঁ। যাতে অনাগত তেওঁলোকে এনেকুৱা সহযোগ কৰি আমাৰ হোজাই ৰাইজক আৰু আনন্দ কৰিব, আৰু যে বিহুৰ যিটো মাদকতা, সেই মাদকতা আমাক সকলোৱে আনন্দ দান কৰিব। ৰিপৰ্টাৰ লাইভ অসম।